আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ সন্মানীয় ভাই ভনীসকল, মই আজি যিটো কোৰাণ তেলাওয়াত কৰি আছো সেইটো সূৰাৰ নাম হৈছে সূৰা বাকাৰা, সূৰা নম্বৰ 2 আৰু আয়াত নম্বৰ 253। বিসমিল্লাহির রহমানির রহিম। তিলকা রাসূলু ফাদ্দালনা বা'দাহুম আলা বা'দ মিনহুম মান কাল্লামাল্লাহু ওয়া রাফা'a বা'দাহুম দারাজাত ওয়া আতাইনা ঈসা ইবনা মারইয়ামাল বায়্যিনাতি ওয়া আয়্যাদনাহু বিরূহিল কুদুস ওয়ালাউ শাআ আল্লাহু মাকতাতালাল্লাযীনা মিন বা'দিহিম মিন বা'দি মা جاءتهمul bayyinatu walakin ikhtalafu faminhum man amana wa minhum man kafar walau sha'a Allahu ma qatatal walakinna Allaha yaf'alu ma yurid. Sadaqallahul azim. মোৰ বন্ধুসকল, মই তো কোৰাণ তেলাওয়াত কৰি আছো আৰু গজল গাই আছো, শুনিছে। কিন্তু এটা কথা ক'বলৈ বিচাৰিছো, যেতিয়া আপোনালোকে শুনিব সেইটো মন কৰিব মই কি কৈছো, মই কি ক'বলৈ বিচাৰিছো সেইটো ভালদৰে বুজিব। যেতিয়া আপোনালোকে বুজিব নোৱাৰা, হয়তো মই যিটো ভাষণ দিছো, গজল গাইছো, কোৰাণ তেলাওয়াত কৰিছো, যিটো ওয়াজ কৰিছো, বুজিব নোৱাৰা তেন্তে মোক কমেণ্ট কৰিব লাগিব। কাৰণ যদি আপোনালোকে মোক কমেণ্ট নকৰে মই কেনেকৈ বুজিম? মইতো বুজাই আছো আৰু বিভিন্ন ঠাইত দেখা যায় মানুহবিলাকে লাইক দিয়ে, ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে, কিন্তু মই সন্তুষ্ট হৈছো আপোনালোকে যে মোৰ এই ওয়াজটো ভালদৰে শুনে, জ্ঞান কৰে, সময়টো কাটাই দিয়ে, 1 ঘণ্টা, আধা ঘণ্টা, 10 মিনিট, 5 মিনিট, যি নহওক কিয়, সেইকাৰণে আমি আল্লাহৰ প্ৰশংসা কৰিছো, আলহামদুলিল্লাহ। গতিকে আপোনালোকে ভালদৰে শুনিব, আমল কৰিব আৰু দোয়া আশীৰ্বাদ কৰিব যেন কিয়ামতলৈকে মোৰ এই ওয়াজ নসিহত, মোৰ এই গজল কোৰাণ তেলাওয়াত গোটেই পৃথিৱীৰ মানুহে শুনিব পাৰে। মইতো আগতেই কৈছিলো যে হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন যিমান ধৰ্মৰ মানুহ আছে সকলোবিলাক মানুহক মই ভাল পাওঁ, মই কাকো ঘৃণ নকৰোঁ। যিবিলাক বিশ্বৰ যিমান মানুহ আছে গোটেইবিলাক মানুহৰ সৃষ্টিকৰ্তা কেইজন আপোনালোকে জানে? মাত্ৰ এজন। গতিকে আলহামদুলিল্লাহ। উম্মতে খতম হল
নবুয়াতে মুহাম্মদ, তোমারি নামে প্যারা মুহাম্মদ। 570 খ্রিস্টাব্দ রবিউল আওয়ালে, সোমবাৰৰ দিন নবীজি দুনিয়াতে আহিলে। তুমি তো নবীজি মক্কাতে জন্মিল, এন্দাৰৰ মাজতে পহৰে লৈ আহিল। হীৰাৰ গুহাতে অকলে অকলে, উম্মতৰ কাৰণে কিমান যে কাঁদিল। মিৰাজৰ ৰাত্ৰিতে আল্লাহৰ লগতে কত নবিধৰ কথা তুমি যে পাতিল। মেরাজৰ ৰাত্ৰিতে আল্লাহৰ লগতে কত নবিধৰ কথা তুমি যে পাতিল। মৰণৰ সময়ত কত কাঁদিল, কান্দতে কান্দতে দুচকু মুদিল। উম্মতে খতম হল নবুয়াতে মুহাম্মদ, তোমারি নামে প্যারা মুহাম্মদ। থ্যাংক ইউ।